লংকাৰ উদালি বৰজোহা গাঁৱত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। কন্যা সন্তান জন্ম দিয়াই কাল হল এগৰাকী মহিলাৰ। তিনিগৰাকী কন্যা সন্তান জন্ম দিয়াৰ বাবে নিৰ্যাতনৰ বলি হল স্বামীৰ পৰিয়াল। স্বামীৰ মাৰপিটৰ দৃশ্য বন্দী হৈছে মোবাইলৰ কেমেৰাত। উল্লেখ কৰিব লাগিব যে কন্যা সন্তান জন্ম হোৱাৰ বাবে স্বামীয়ে কৰিছিল দ্বিতীয় বিবাহ। কেৱল ইমানেই নহয়, সন্তানকো কৌশলেৰে হত্যাৰ অপচেষ্টা স্বামীৰ। ন্যায় বিচাৰি কাষ চাপিছে এতিয়া হোজাই আৰক্ষী অধীক্ষকৰ। প্ৰায় 25 বছৰ পূৰ্বে উদালি বৰজোহা গাঁৱৰ আজিৰ উদ্দিনৰ সৈতে বিবাহ হৈছিল মহিলাগৰাকীৰ। বিবাহৰ কিছুদিন ঠিকেই আছিল সকলো, কিন্তু কন্যা সন্তান জন্ম দিয়াৰ পিছৰ পৰা অত্যাচাৰৰ সন্মুখীন হয় মহিলাগৰাকী। স্বামী আৰু স্বামীৰ পৰিয়ালে শাৰীৰিক মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। কেইবাবাৰো বিষ পান কৰোৱাই হত্যাৰ অপচেষ্টা কৰাৰো অভিযোগ, যাৰ বাবে মাতৃসহ তিনি কন্যা প্ৰায়ে অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হ'বলগীয়া হয়। সম্প্ৰতি মহিলাগৰাকীৰ প্ৰাণ ৰক্ষাৰ বাবে কাষ চাপিছে আৰক্ষীৰ। লগতে ন্যায়ৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰী। মানে মোৰ ছোৱালী তিনিজনী হোৱাৰ কাৰণে মোৰ ওপৰত 2 নম্বৰ ছোৱালী জন্মৰ পিছৰ পৰা মোৰ ওপৰত অত্যাচাৰ চলি আছে। মোৰ ওপৰত প্লাছ ছোৱালীৰ ওপৰত, দুজনীৰ ওপৰত এনেকুৱা কৰি কৰি ৰাতি উঠি মাৰপিট কৰে। ছোৱালীক মাৰে, ঠেকেচা মাৰে, মুখত টিপা মাৰি ধৰে, গলাত ধৰে। এনেকুৱা মাৰি মাৰি এনেকুৱা ছোৱালী হেৰি কৰি মই ডাঙৰ কৰিলোঁ। বহুত কষ্টৰ বিনিময়ত খোৱা বোৱা এইবিলাক সকলো ফালৰ পৰা মোক যন্ত্ৰণা দি গৈছে, মাৰপিট কৰি। তেতিয়া 2জনী আছিল। 2জনীৰ পিছত 2012 চনত ছোৱালী 3 নম্বৰ ছোৱালী সাদিয়া পাৰভেজৰ জন্ম হয়। জন্মৰ পাছৰ পৰা এনেকুৱা অত্যাচাৰ বাঢ়িছে যে পাছত আমাক প্ৰাণে মাৰাৰ হত্যাৰ কাৰণে প্ৰচেষ্টা চলাই যায়। হাজবেণ্ড আৰু হাজবেণ্ডৰ পৰিয়ালে সকলোৱে মিলি পেলাই হয় হিংসাত্মক। আৰু পাছত গৈ এইটো এনেকুৱা হিংসা বাঢ়িছে যে ছোৱালীকেইজনীও প্ৰাণে হত্যাৰ প্ৰচেষ্টা চলাই।